তো এই কুৱেশ্যনটোত কি হ'ব সৰু ঘনক তিনিটাৰ আয়তনৰ যোগফলটো ডাঙৰ ঘনকটোৰ আয়তনৰ সমান হ'ব তো আমি কি কৰিম 3 সেন্টিমিটাৰ বাহু বিশিষ্ট ঘনকটোৰ আয়তন কি হ'ব 3 কিউব হ'ব কাৰণ ঘনকৰ যদি বাহুৰ দিক a হয় তাৰ আয়তন কি হয় a কিউব ঠিক আছে তো 3 সেন্টিমিটাৰ বাহুৰ ঘনকৰ আয়তন হ'ব 3 কিউব 4 সেন্টিমিটাৰ বাহুৰ ঘনকৰ আয়তন হ'ব 4 কিউব 5 সেন্টিমিটাৰ বাহুৰ ঘনকৰ আয়তন হ'ব 5 কিউব তো এইকিটা যোগ কৰি দিলে আমি কি পাম ডাঙৰ ঘনকটোৰ আয়তনৰ সমান পাম তো ডাঙৰ ঘনকটোৰ বাহুৰ দিক আমি a ধৰিছো গতিকে ইয়াৰ আয়তন a কিউব হৈ যাব তো 3 কিউবৰ মান হৈছে 27 4 কিউব মানে হৈছে 64 5 কিউব মানে হৈছে 125 ইকুয়াল a কিউব এই তিনিওটা যদি আমি যোগ কৰো তেতিয়া আমি কি পাম a কিউব সমান আমি কি পালো 216 পালো আমি সকলোৱে জানো 216 টো কাৰ কিউব হয় 6 ৰ গতিকে আমি a এর মান কি পালো 6 a মানে কি আছিল ডাঙৰ ঘনকটোৰ বাহুৰ দিক আছিল তো এইটোৱে আমাক সুধিছে তো এনসাৰ ইজ অপশন A